নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্মান জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত আপোনালোকক কিছু কথা কৈছোঁ নক্ষত্ৰ, বিশেষকৈ নক্ষত্ৰ সম্পৰ্কে, বিশেষকৈ অৰ্থাৎ আমাৰ বিচাৰধাৰাত যদি আপুনি ভাল বিচাৰ কৰিব চায় তেনেহ'লে একচুৱেলি নক্ষত্ৰটোৰ ওপৰত ডিপেণ্ড কৰিব লগা হয়। এইকাৰণে কৈছোঁ যে আপোনালোকক মই এতিয়া কৈছোঁ অকল ৰাশিৰ ওপৰত, অকল ৰাশিৰ ওপৰতে বুলি নহয়, যিকোনো আপোনাৰ যদি দশা অন্তদশা বিচাৰ কৰা যায় সেই সময়তে কেতিয়াবা আমি নক্ষত্ৰৰ প্ৰতি গুচি যাব লগা হয় য'ত প্ৰকৃত বিচাৰ কৰা যায়। কিন্তু কথা হ'ল নক্ষত্ৰ বিচাৰ কৰিলে কি বহুত সঠিক হয়, কাৰণ কোৱাও আছে। চাব, মই এটা কথা কৈছোঁ কি যে আপোনাৰ এটা ৰাশি আমি কওঁ যে ইয়াত মানে এই যোগটো খুব ভাল যোগ আছে, কেতিয়াবা আমি কওঁ যে বুধাদিত্য যোগ খুব ভাল, বুদ্ধিমান হ'ব, অমুক হ'ব, তমুক হ'ব, কিন্তু সকলো ক্ষেত্ৰত বুধাদিত্য যোগ যে সেই ফল একে পাব সেইটো নহয়। ঠিক সেইদৰে কিছুমান ক্ষেত্ৰত ৰাজযোগ হৈ যায়। যদি আপোনাৰ ধৰক ৰাজযোগৰ ক্ষেত্ৰত পোৱা যায় যে কেন্দ্ৰপতি বা কোণপতিৰ মাজত যদি সম্পৰ্ক হয়, চাৰিটা সম্পৰ্ক হয়, ৰাজযোগ সৃষ্টি হয়। সেই ৰাজযোগৰ এনে ক'লে নহ'ব যে ৰাজযোগ আছে আপোনাৰ একদম বিৰাট ভাল হ'ব, আমি কমপ্লিট নক'বও পাৰে। আৰু মূল কাৰণটো ক'ত আছে জানেনে? এই যে মই কৈছোঁ যে আপোনাৰ গ্ৰহটো এই নক্ষত্ৰ কোনটো নক্ষত্ৰত আছে, প্ৰথম কথা তাৰ লগত আহি যায় যে এই ৰাশিৰ কিমান ডিগ্ৰীত আছে। অকল সেইও নহ'ব, ৰাশিৰ কিমান ডিগ্ৰীত আছে সেইটো চাব লাগিব। গতিকে ৰাশি এটাত আপোনাৰ কৈছোঁ যে এটা ৰাশিত 30 ডিগ্ৰী থাকে, যদি সেই ডিগ্ৰীটো যদি আপোনাৰ যদি প্ৰথম হৈ থাকে, ধৰক ফাৰ্ষ্ট হৈ থাকিলে এটা গ্ৰহ আপোনাৰ এটা গ্ৰহ আছে আপোনাৰ 1 পৰা 2, কোনোবা এটা আছে 28 বা 30ৰ ভিতৰত, তেতিয়াহ'লে আপুনি ৰাজযোগৰ ফল নাপায়। পাব এনেই গ্ৰহ সংযোগৰ ফল হ'ব, কিন্তু যিটো পাব লগা আছিল সেইটো সম্পূৰ্ণ ফল নাপায়। আচল কথা এটা তাত কোৱা আছে যে যদি আপোনাৰ ৰাশি, সেইদৰে নক্ষত্ৰৰ ক্ষেত্ৰতো কৈছোঁ যে আপুনি যদি আপোনাৰ ৰাজযোগ হৈ আছে কিন্তু যদি আপোনাৰ নক্ষত্ৰ যদি তাৰ বিপৰীত সিহঁত আছে শত্ৰু নক্ষত্ৰ, শত্ৰু গ্ৰহৰ নক্ষত্ৰ আছে, তেতিয়াহ'লে তাৰ ফলটো আপুনি ইমান ভাল ফল নাপায়। কেতিয়াবা সেইফালৰ পৰা দেখা যায়, কেতিয়াবা আৰু কাৰোবাৰো ভাল, কোনোবাই মিলি যায়, আমি কওঁ। এইটো বাদ দিয়ক। এতিয়া মই আগৰ ভিডিঅ'টোত যিহেতু আপোনালোকক মেঘ ৰাশিৰ বিষয়ে কৈছিলোঁ, যিহেতু কৈছোঁ যে মেঘ ৰাশিত আপোনাৰ নক্ষত্ৰ দুটা নক্ষত্ৰ 4-4কে 8 চৰণ বা 8 বুলি কয়, আৰু এটা নক্ষত্ৰ আহি গৈছে। আপোনালোকক কৈছোঁ যে প্ৰত্যেকটা নক্ষত্ৰ 27টা নক্ষত্ৰ, প্ৰত্যেকটা নক্ষত্ৰৰে আপোনাৰ আমাৰ 4টাকে চৰণ থাকে, চৰণ বা পাত। আপোনালোকৰ কোনডোখৰত চাব পাৰে, তাত লিখি থৈ দিয়ে আপোনাৰ চৰণ, কোন চৰণত জন্ম, অমুক যে চন্দ্ৰৰ কোন চৰণ, নক্ষত্ৰ কোন চৰণত হৈছে। আচৰিত কথা, ভালকৈ চালে দেখা যায় এই যে 4টা চৰণবোৰ থাকে, প্ৰত্যেকটাৰ এটা বেলেগ বেলেগ ফল আছে। আমি বিশ্বাস নকৰোঁ, আচল কথা ইমানখিনি কোনে চাব যায়, আৰু সিমানখিনি আপুনি এতিয়া আপুনি ইমানখিনি সহজো নহয়। 27টা নক্ষত্ৰ আপোনাৰ 4টাকে চৰণৰ ফল কোনে মনত ৰাখিব পাৰি? ইমান সহজ নহয়, চাব লাগিব। গতিকে কৈছোঁ আৰু কিন্তু আছে যে মই আমি কেতিয়াবা সোধে মানে মোৰ লেখাই আছে, কিছুমান পাতবোৰো লেখে আৰু কিছুমান চৰণ লেখে যে মোৰ 1 চৰণ, অমুক নক্ষত্ৰৰ 1 চৰণ, মোৰ কিছুমান 2 চৰণত থাকে, তাৰো কিন্তু প্ৰত্যেকটা ফল বেলেগ বেলেগ হৈ যায়। কিন্তু সেইটো কথা মই ক'ব নাযাওঁ, বেছি দীঘলীয়া হ'ব। যিহেতু মই মেঘ ৰাশিৰ কৃত্তিকা নক্ষত্ৰত এৰিছিলোঁ, মনত আছে? এই কৃত্তিকা নক্ষত্ৰটো কাৰ নক্ষত্ৰ? ৰবি নক্ষত্ৰ।
সেইটো মনত ৰাখিব লাগে। কাৰণ সেইটো ৰবি নক্ষত্ৰ, সেই ৰবি নক্ষত্ৰ আপোনাৰ কৃত্তিকা নক্ষত্ৰ। তেতিয়াহ'লে আপোনাৰ যদি কৃত্তিকা নক্ষত্ৰত জন্ম পাইছে তেতিয়া গম পোৱা যায় আপোনাৰ প্ৰথম কাৰ দশা চলিব, ৰবিৰ দশা। জন্মকালীন সময়ত প্ৰথম ৰবিৰ দশা আৰম্ভ হ'ব। ৰবিৰ পিছত মংগল পিছত ৰাহুৰ পিছত বৃহস্পতি, শনিৰ পিছত শনি আহিল, শনিৰ পিছত বুধ আহিব, বুধৰ পিছত কেতু, ঠিক এনেকুৱাকৈ আপোনাৰ গুচি যাই থাকিব মানে দশা অন্তৰদশাবিলাক। যিহেতু আপোনাৰ কৃত্তিকা নক্ষত্ৰ আহিল বৃষ ৰাশি, আৰু আমিতো কওঁ যে বৃষ ৰাশিত কি হয়, চন্দ্ৰ তুংগী। আমি ডাইৰেক্ট কওঁ তুংগী, কিন্তু ফল আপোনাৰ পোৱাৰ ক্ষেত্ৰত গম পাব। এতিয়া আজি মই আপোনালোকক তাৰ আচল বস্তুটো, ভিতৰৰ বস্তুটো যিসকলে বৃষ ৰাশিৰ মানুহ সেইসকলে গম পাব। আপোনালোকৰ প্ৰথমখিনিত কৃত্তিকা নক্ষত্ৰৰ এটা চৰণ অলৰেডি মেঘ ৰাশিত গুচি গ'ল। মই কৈছোঁ যে 9টা চৰণ লৈ বা পাত লৈ ফালে এটা ৰাশি হয়। গতিকে কৃত্তিকা নক্ষত্ৰৰ প্ৰথম চৰণটো ক'ত গৈছে, মেঘ ৰাশিত গুচি গৈছে। নেক্সট 3টা চৰণ আছে ইয়াত 3টা চৰণ নাই ইয়াত প্ৰথমটোত নক্ষত্ৰ কৃত্তিকা নক্ষত্ৰ। গতিকে বৃষ ৰাশি প্ৰথম আৰম্ভণি হোৱাৰ লগে লগে যিসকল প্ৰথম ধৰক 0ৰ পৰা আৰম্ভ হৈ যাব 30লৈকে, গতিকে প্ৰথম যদি পাতকেইটা তাত পৰি যাব। গতিকে আপোনাৰ চাওক কৃত্তিকা নক্ষত্ৰ ত্ৰিপাদ আছে, 3 পাদ আছে বা 3টা চৰণ বৃষ ৰাশিত আছে শুক্ৰ ক্ষেত্ৰী। গতিকে গম পালে আপোনালোকৰ ক্ষেত্ৰী ক'ত, শুক্ৰ ক্ষেত্ৰী মানে বৃষ ৰাশিত সেইটো শুক্ৰৰ ঘৰ। সেইকাৰণে কৈছে যে শুক্ৰ ক্ষেত্ৰী গণ কিন্তু ৰাক্ষক গণ। এইটো চাব, কৃত্তিকা নক্ষত্ৰৰ যিটো গণ আহে সেইটো ৰাক্ষক গণ। আপোনাৰ শাৰীৰিক গঠন বা মই কৈছোঁ যে স্বভাৱ চৰিত্ৰ, শাৰীৰিক গঠনটোৰ লিখ্য কৰি থৈ দিছে ইয়াত পূৰা লেখাই আছে যে এই গঠনৰ পৰাই মই কাৰেক্ট দি দিছোঁ আপোনালোকক যে ৰাক্ষকগণ স্থূল কপাল, কিছুমান কৈছে বৰ কপালে, ইয়াৰ কপালখন ঠিক এইবোৰ নৰহে বৃষ ৰাশি এইবিলাকৰ আহি যায়। যে কি দিছে যে স্থূল কপাল, চঞ্চল নেত্ৰ, কিছুমান চকু দাবা কৰি থাকে সেইকে চঞ্চল নেত্ৰ, দীৰ্ঘ নাচিকা, নাকবিলাক দীঘল হয়, সুখী হয়, সুশীবন্ত, কুলনায়ক বস্তুটো খুব ভাল, সেইটো মনত ৰাখিব। কুলনায়ক মানে কুলৰ নিজৰ বংশত শ্ৰেষ্ঠ হয়। গতিকে সেই কৈছোঁ যে সুশীবন্ত, কিন্তু গণটো চাব মানুহ ভয় খায়, ৰাক্ষকগণৰ মানুহ গণটো দি, কিন্তু আপোনাৰ মানুহ কি আছে আপোনাৰ ফল এইমতে। যদি কৃত্তিকা নক্ষত্ৰত যদি এই 3টা চৰণৰ ভিতৰত জন্মগ্ৰহণ কৰে তেনে এইখিনি ফল আপোনাৰ আহিব যে সুশীবন্ত, কুলনায়ক, স্থিৰ স্বভাৱ, আপোনাৰ স্বভাৱ চৰিত্ৰ স্থিৰ হ'ব, সৰ্বজন প্ৰিয়, সকলোৰে প্ৰিয়, বুদ্ধিমত্তা, কথনীয়, কিন্তু কথা লোভী হয়, মাতা পিতাৰ ভক্ত। আৰু গণ কিন্তু ৰাক্ষকগণ মনত ৰাখিব, কিন্তু বস্তুটো কি দিছে যে মাতা মানে পিতৃ মাতৃ ভক্ত, দেহৰ বিভিন্ন অংশত তিল থাকে, কিছুমান তিল দেখা পাইছে না, এই মানুহৰ তিল থাকে। এই বৃষ ৰাশিৰ কৃত্তিকা নক্ষত্ৰ 3 চৰণৰ ভিতৰত জন্মগ্ৰহণ কৰা। গতিকে এইটো থাকি গ'ল। তাৰপিছত গৌৰবৰ্ণ কেশ, গৌৰবৰ্ণ বৰণটো বগা, কেশ লম্বা, চুলিগিলা খুব দীঘল চাইজৰ হয়। তাৰপিছত আপোনাৰ আহি যায় ৰাজহুৱা প্ৰিয়, ৰাজকৰ্মচাৰী, গতিকে ৰাজহুৱা কৰ্ম। তাৰ বাহিৰেও আছে কৃষি বাণিজ্য প্ৰিয়, বেপাৰ বাণিজ্যটো সেইবিলাক ষ্ট্ৰং, চাকৰিটো সফল হয় আৰু ইফালে বেপাৰ বাণিজ্যটো সফল হয়। বৃষ ৰাশি যিসকল জাতক কৃত্তিকা নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে এই 3টা চৰণৰ ভিতৰত, সৰ্বদা সুখী, খুব ভাল। তাৰে মাজেদি কিন্তু আছে এটা মিথ্যাবাদী, এই গুণটোও আছে। গতিকে চাব আপোনাৰ আহি যাব মিথ্যাবাদী হয়, কৌতুকপ্ৰিয়, চক্ষু ৰক্তবৰ্ণ, শত্ৰু বিজেতা,
শৃংগাৰ ভোগী এইটো কৈছে কুলদীপক দিছে স্ত্ৰীৰ কথা নকওঁ আগৰ মতে দিছে সেইটো ইয়াত যদি ক'ব যাওঁ আগৰ যিহেতু মানুহ আমাৰ বহু বিবাহ আছিল গতিকে তেতিয়া সেইকাৰণে এইবিলাক বস্তুটো এতিয়াৰ বস্তু নহয় এইবিলাক বহুত আগতে কিছু বৈৰী হ'ল মানে আমাৰ শাস্ত্ৰজ্ঞ যুক্তি শাস্ত্ৰজ্ঞ সেইবিলাক হয় এইকাৰণে মই ইয়াত আৰু নকওঁ আজিকালি আগৰ মতে গ'লে 3টা স্ত্ৰী আছিল এই যি ধৰক তাৰমানে কি টকা পইচা এভেইলেবল গতিকে মন গ'লে বিয়া কৰাইছিল 1 2 3টাক লৈ স্ত্ৰী আছে এইসকলৰ তাৰমানে কিমান ভাল বুলি ক'ব লাগিব টকা পইচাটো এতিয়া গমে পালে গোটেইখিনি ভোগী আছে গোটেই আছে গতিকে আপোনাৰ সেইটো ক'ব নাযাওঁ গতিকে এনে ক'লোঁ যে সেইবিলাক তাৰপিছত অমৃত আহাৰী খাই ভাল পায় ভাল খায় ভালৰ ভাল গতিকে অমৃত আহাৰী জীৰ্ণ বসন পৰিধান সাজ পোছাকত কিন্তু সিমান এটা সেই নহয় গুৰুত্ব নাই ভাল দ্ৰব্য সংগ্ৰহকাৰী হয় শ্ৰদ্ধাযুক্ত সকলোৰে প্ৰতি দৃষ্টিপ্ৰিয় এইখিনি আপোনাৰ বৃষ ৰাশিসকলৰ যিসকল জাতকৰ কৃত্তিকা নক্ষত্ৰ হয়তো 2 পাত আপোনালোকৰ লেখাই আছে যদি 3 পাত লেখা আছে যে 4ৰ্থ পাত চৰণ লেখা আছে এইখিনি প্ৰথম চৰণত তাত গৈছে গতিকে আপোনালোকে এইখিনি পাই ল'ব যে আপোনাৰ হয় আপোনাৰ কৃত্তিকা নক্ষত্ৰৰ 2য় চৰণ ল'ব লাগিব নহয় 3য় চৰণত নহয় 4ৰ্থ চৰণত 3টা চৰণ আছে ইয়াত গতিকে সেইমতে এইখিনি বস্তু মোটামুটি লামচাম তাৰ বাহিৰে এতিয়া মই এটা কথা কৈ দিছোঁ আপোনালোকক যে ৰিষ্ট তুমি কৈ গৈছিলোঁ যে ৰিষ্টবিলাক আমাৰ সেইটো ৰিষ্টটো বেলেগ এই গ্ৰহৰ যেতিয়া আমি চাওঁ যে কোনটো কাৰ ধৰক চন্দ্ৰ যদি 4ৰ্থত থাকিল যে শনি 4ৰ্থত থাকিল কথা আহি পৰে যে মাতৃদৃষ্টত পৰি যায় ঠিক সেইদৰে দশমত যদি থাকি যায় পিতৃদৃষ্ট পৰি যায় বা সেইদৰে থাকি যায় কিছুমান চন্দ্ৰ 4ৰ্থ চন্দ্ৰ বা শনি বা কিবা থাকিলে ৰাহু থাকিলে ৰাহুদৃষ্ট হৈ যায় মাতৃদৃষ্টত পৰে সেইবিলাক দশম স্থানত পিতৃদৃষ্ট হয় সেনেকুৱা কথা আহি পৰে গতিকে আপোনালোকৰ সেইটো ক'ব যায় যে এতিয়া ক'ব গৈছোঁ যে ৰিষ্টফলবিলাক কি কোৱা আছে যে আপোনাৰ প্ৰথম 1 বছৰ 1 মাহ মানে 1 বছৰ 1 মাহ এতিয়া সেই সময়ত উদৰ পীড়া কিছুমান ল'ৰা ছোৱালী খুব মানে পেটৰ গণ্ডগোল থাকে একদম সৰু কিছু যদি 1 বছৰ 1.5 বছৰ এই ফলত আপোনাৰ এইটো থাকি যায় গতিকে উদৰ পীড়া থাকি যায় 1 বছৰ 1 মাহ তেতিয়া হ'ব তাৰপিছত থাকিলে আপোনাৰ 3 বছৰ 3 মাহ 7 দিনত যোৱাৰ পিছতে চন্দ্ৰৰিষ্ট গতিকে সেই সময়তে পানী লগা কিবা পানী আহেনে কাহ জ্বৰ এনেকুৱা এইবাৰ বিশেষকৈ পানী লগাটো সৰু চলি পানী লগা এইবিলাক চন্দ্ৰৰিষ্ট গতিকে সেইখিনি থাকি যায় তাৰপিছত আপোনাৰ দিয়াই আছে 4 বছৰ 7 মাহত গ্ৰহৰ পীড়াৰ ৰিষ্ট গ্ৰহ পীড়া যি বা অশুভ যিবিলাক গ্ৰহ কিন্তু হ'ব পাৰে কাৰোবাৰ নকওঁ কিন্তু প্ৰায় যদি সেনেকুৱা অশুভ গ্ৰহ বা ষষ্ঠপতি দশা চলি থাকিল বা অন্তৰদশা সময়ত ষষ্ঠপতিৰে হয় বা অষ্টমপতিৰ দশা অন্তৰদশাটো এইবিলাক হৈ যায় কোনটো বা গ্ৰহ পৰে গতিকে গ্ৰহৰিষ্ট থাকি যায় গ্ৰহ পীড়া কষ্ট থাকিব 7 বছৰ 11 মাহত থাকিব জ্বৰ ভোগ সেইখিনিকে উল্লেখ কৰাই আছে গতিকে 11 বছৰ 7 মাহ 15 দিনত জলমগ্ন তাৰমানে জলত পৰা ৰিষ্ট এইবিলাক কাটা যায় কেতিয়াবা আপোনাৰ মই এই যদিও এতিয়া লিখিছে আপোনাৰ ভালকৈ চালে হয়তো কাৰোবাৰ দৃষ্টি পৰি থাকিব গ্ৰহত দৃষ্টি পৰিলে এইবিলাক কাটাও যায় এইটো বেলেগ ইফাল পাল মুখ্যতঃ তথাপিও ৰিষ্ট হিচাপত থাকি যায় যে জলমগ্ন থাকে কেতিয়া থাকিল যে বৃষ ৰাশিৰ যে আপোনাৰ 11 বছৰ 7 মাহ 15 দিনত আৰু বেয়া যদি সময় আছে হ'বও পাৰে এই যে আমাৰ যে পানীত পৰি মৰা এইটোৱে জলমগ্ন আৰু নহ'বও পাৰে তথাপিতো কৈ থৈ দিছে যে এটা ৰিষ্ট থাকে পানীত পৰা ৰিষ্ট এই বিশেষকৈ থাকি যায় 11 বছৰ 7 মাহ 15 দিন এই সময়ত থাকি যায় আৰু ওচৰে পাজৰে আৰু কাৰণ
আমিতো প্ৰপাৰ নক্ষত্ৰ সময়টো আমি যদিও কওঁ সিমান সময়টো আমাৰ ইফাল সিফাল হয়, যোনে যিমান নকওক কাৰোবাৰ ঘূৰি 7:15 থাকে, সেই সময় 7:15, কাৰোবাৰ ঘূৰি সেই সময়ত আৰু 7:10, কাৰোবাৰ 10ত লিখি থৈ দিছে। কথা আহি পৰে এইবিলাক প্ৰপাৰটো কোনটো ঘূৰি ক'ত প্ৰপাৰ পাব টাইমবিলাক নাপায়, সত্য দিলে সেইবিলাক আমাৰ অলপমান খেলি মেলি। তথাপিতো এই যে কিবা এটা ঘটাৰ সম্ভাৱনাটোৰ কথা কৈ গৈছোঁ মই, গতিকে সেইটো থাকি গ'ল। 13 বছৰ 9 মাহ, 13 বছৰ 9 মাহ ওলাৰ লগে লগে 14 বছৰ চলি থাকিলে। সেই সময়ত আৰু বসন্ত আদি চৰ্মৰোগ। 26 বছৰ 4 মাহত বাতৰোগ, কম বয়সতে আহি যায়। বাতৰোগ মানে বিষ, গতিকে সেইটো কম বয়সতে আহি গ'ল। 39 বছৰ 2 মাহ, তাৰমানে 40 বছৰ যেতিয়া ৰানিং হৈ থাকিব তেতিয়া থাকিব চকুৰ ৰোগ। তেতিয়াই চকুৰ ৰোগ হৈ কিছুমানৰ খুব কম বয়সত চকুৰ বা এটা অসুখ বিসুখ চলি থাকে, তেতিয়া হয়তো বেলেগ কাৰণে বেলেগ ক'ব পাৰে যে একদম চকু সেইটো নহয়, চকুৰ ৰোগ সম্ভাৱনা থাকি যায় 39 বছৰ, তাৰমানে অৰ্থাৎ 40 বছৰতে চকুৰ ৰোগ। 40 বছৰ 9 মাহ, তাৰমানে যেতিয়া আপুনি 40 মাহ মানে 41 বছৰ চলি থাকিব, তেতিয়া বেদনা পীড়া বিষ বেদনা আদি পীড়া পাব। 48 বছৰ 7 মাহ, অৰ্থাৎ 7 মানে 49 বছৰত আপোনাৰ লোকৰ কি থাকিল অস্ত্ৰঘাত, আঘাত পাব পাৰে অস্ত্ৰৰ পৰা, যেনেকৈ নহওক। আয়ুসটো খুব ভাল বিষ ৰাখিলে। এইটো আপোনাৰ এই 3 বাৰত জন্ম যিবিলাক লৈছোঁ এইবিলাকৰ আয়ুসটো দিছে 90 বছৰ 6 মাহ 20 দিন, হায়েষ্ট আয়ুস আছে 90 বছৰ 6 মাহ মানে কি 91 বছৰ। গতিকে আপোনালোকৰ মাহটো কৈ দিছে কাতি মাহ। বাকীখিনি মই নকওঁ, আৰু আছে দীঘলকৈ মই ছুটি কৰি দিছোঁ। এনেকুৱাকৈ লেখা আছে ইয়াত, মানে আপোনাৰ দিন বাৰ দিয়াই আছে, তিথিও দিয়া আছে, নক্ষত্ৰও দিয়া আছে, কোন নক্ষত্ৰ নকৰিব সেইটো খুব কম। গতিকে ইফাল সিফাল হৈ যাব, যিহেতু তাত চাব লাগিব গ্ৰহৰ অৱস্থান লৈ, যিহেতু গ্ৰহৰ অৱস্থানৰ লগত বহুত কথা আহি যাব ইফাল সিফাল। তথাপিতো লাম চাম ঠিক ইমানখিনি আয়ুসলৈকে সম্ভাৱনাটো আছে পূৰ্ণ আয়ুস। নেক্সট আহি গ'ল বিষ ৰাশি। কোনটো আহি গ'ল এইবাৰ? আগে ক'লোঁ কৃত্তিকা নক্ষত্ৰ, এইবাৰ আহি গ'ল আপোনালোকৰ নক্ষত্ৰ বুলি কৈছোঁ নটাচৰণ। গতিকে বিষ ৰাশি আহি গ'ল ৰোহিণী নক্ষত্ৰ, চতু মানে 4 চৰণ, 4 চৰণ থাকে। ৰোহিণী নক্ষত্ৰ কাৰ? আপোনাৰ চন্দ্ৰৰ নিজা নক্ষত্ৰ। এইটোৱে যদি ইয়াৰ ভিতৰত যদি থাকি যায় তেতিয়াহে নিজৰ নক্ষত্ৰ। এই যে মানে তুংগী চন্দ্ৰ বিষ ৰাশি তুংগী নিজৰ নক্ষত্ৰত থাকিলে সি সদায় শুভ ফল দিয়ে, কাৰণ নিজৰ নক্ষত্ৰ আছে। ৰাশি কিন্তু বৃষ, শুক্ৰৰ ঘৰ, কিন্তু পূৰা 4টা চৰণ ইয়াত সোমাই আছে। চিন্তা কৰি চাব। গতিকে 4 চৰণ আছে। গণ নৰগণ, সদা হৰ্ষযুক্ত অৰ্থ হ'ল কি মুখত মাছাক মুচিকৈ হাঁহি থকা যিসকল জাতক, সেইসকল হাঁহিমুখীয়া, গৌৰ বৰ্ণ দেখাত ধুনীয়া, শান্ত বচন, আড়ম্বৰ প্ৰিয়, বিশাল নেত্ৰ, বহু মিত্ৰযুক্ত, চতুৰ, কুলদীপক, ৰাজবল্লভ ৰজাৰ নিচিনা মানে ছাল চৰণ গোটাই দেখা পাব। শত্ৰু জেতা, শত্ৰু বিজেতা, কেশ সুন্দৰ, দেখাত কেশবিলাক সুন্দৰ হ'ব, কাৰ্যক্ষম, শৃংগাৰভোগী, যিহেতু ৰাশি শুক্ৰ অধিপতি, গতিকে এই বিষ ৰাশিৰ মানুহবিলাক শৃংগাৰ প্ৰিয়। গতিকে আপুনি কৃত্তিকা নক্ষত্ৰ হ'লেও পাব শৃংগাৰ প্ৰিয় দিছে, আৰু এইকাৰণে ইয়াতো দিছে। গোটেই ৰাশিটোৰ অধিপতি শুক্ৰ সদায় ভাল ভোগ, নাৰী প্ৰতি দুৰ্বলতা থাকি যায়, সেইকাৰণে কৈছে শৃংগাৰ প্ৰিয়। গতিকে আপোনাৰ কৃষি কাৰ্য সফল হয়। তাৰপিছত বাণিজ্য সফলতা, বাণিজ্য কৰিলে যিকোনো বেপাৰ বাণিজ্যত এই ৰোহিণী নক্ষত্ৰত যদি হয়, বিশেষকৈ চন্দ্ৰ যিহেতু থাকে ইয়াত আপোনাৰ বিশেষকৈ পাণ
পনীয়া বিশেষকৈ চাহ হওক তেল হওক এনেকুৱা ক্ষেত্ৰত আপোনাৰ তেল হওক এনেকুৱা যিটো পনীয়া বস্তুৰ লগত বেছি সম্পৰ্কিত সুন্দৰ সেইকাৰণে কৈছোঁ বেপাৰ বাণিজ্য তাতে আপোনাৰ সেইবিলাক মানি সকলৰ পৰা সন্মান পায় মানি ক্ৰোধী খং আছে কিন্তু এই খংটো কিন্তু বেয়া বিগৰাকীৰ মানুহৰ খং আৰু বিষ মানে শান্ত গতিকে আমি দেখাই পাইছোঁ বিৰাট শান্ত যদি খং উঠে আপোনাৰ মান সেইকাৰণে এইটো কিন্তু বিশেষকৈ এইটো কিন্তু আহি যায় ইয়াত আহি যায় ৰোহিণী নক্ষত্ৰৰ যি 4 চনত জন্ম হৈছে সেইসকলৰ কিন্তু এই বস্তুটো বেছি হয় গতিকে ক্ৰোধী তাৰপিছত তাতো আছে হস্তে মৎস্য চিহ্ন মই যে কওঁ আপোনাৰ হাতত মৎস্য চিহ্ন এই বিশেষী মানুহৰ হাতত যদি চাই পাইছোঁ তাত আছে গতিকে হাতটো কি দিছে হাতত মৎস্য চিহ্ন হাতৰ মৎস্য চিহ্ন মানে কৌটিপতি বুলি এটা কথা আছে গতিকে সেইকাৰণে কৈছোঁ যে হস্ত মৎস্য চিহ্ন দক্ষিণ অংকত তিল সদায় সুখী হয় বহু কুটুম্ব স্ত্ৰীৰ কথা নকওঁ একাধিক স্ত্ৰী সম্ভৱ বিয়া নকৰিলে একাধিক স্ত্ৰীৰ লগত সম্পৰ্কিত থাকে সেইটো আগতে বিয়া কৰিলে আজিকালি বিয়া নকৰে কিন্তু একাধিক থাকি যায় বেয়া বিশেষকৈ শুক্ৰ না গতিকে আপোনাৰ অকণমান এই দোষটো থাকিবই কিমান স্ত্ৰী সেইটো ইয়াতে নকওঁ আৰু মই গতিকে আপোনাৰ এনেকুৱা যে পণ্ডিত হ'ব আনফালে আন এটা কথা আছে স্ত্ৰী বশ্যতা শাৰী ধুনীয়াকৈ কথা চলে অল্পহাৰী জীৰ্ণ বসন কিন্তু উত্তম দ্ৰব্য দ্বিপুত্ৰ গম্ভীৰ বুদ্ধি পৰকাৰ্য সহায়কাৰী এই গুণটো ভাল গুণ আছে এইখিনি আপোনাৰ বিষ ৰাশিৰ বিশেষকৈ যিসকলৰ ৰোহিণী নক্ষত্ৰ সেইসকলৰ গতিকে আপোনালোকৰ চাইছোঁ মই দীঘল হয় আগতে আপোনাক কৈ দিছোঁ যে আপোনালোকৰ ৰিষ্টটো কৈ দিছোঁ আৰু ৰিষ্টটো আপোনাৰ থাকি গ'ল 1 বছৰ 11 মাহ বাদ খুব কম বয়সতে আছে এটা তাৰপিছত 4 বছৰ 7 মাহত আছে আপোনাৰ গ্ৰহ ক্ৰিয়া কষ্ট 7 মাহ 11 দিনৰ 7 বছৰ 11 মাহত সেই সময়ত থাকিব আকৌ মংগল ৰিষ্ট হ'ল কি একচুৱেলি কাটা চিঙা যি হৈছে এইগিলা মংগল ৰিষ্টত হৈছে আৰু জুই পুৰাটো মানে মংগলৰ ৰিষ্ট কাটা চিঙাটো ৰক্তপাত হওক এইবিলাক আপোনাৰ মংগল ৰিষ্ট কেতিয়া আছে 7 বছৰ 11 মাহ তাৰমানে অৰ্থাৎ 8 বছৰ বিশেষকৈ এই ৰিষ্টটো থাকি যায় মংগলৰ ৰিষ্ট আছে তাৰপিছত আপোনাৰ 11 বছৰ 7 মাহত ৰাহুৰ ৰিষ্ট কষ্ট আছে 11 বছৰ 7 মাহ অৰ্থাৎ 12 বছৰ চলি থাকিলে 12 বছৰ 10 মাহত জলমগ্ন এই জলত পৰা পানীত পৰা হৈ থাকে 12 বছৰ 10 মাহ অৰ্থাৎ 13 বছৰ বয়স তাৰপিছত আকৌ আছে 18 বছৰ 5 মাহত উদৰ পীড়া 39 বছৰ 2 মাহত থাকিল দেহ পীড়া তাৰপিছত 42 বছৰ 2 মাহত 42 বছৰ 8 মাহ অৰ্থাৎ 43 বছৰ থাকি গ'ল আপোনাৰ চক্ষু পীড়া চকুৰ অসুখ তাতো আছে এইটো আছে মানে গম পোৱা গ'ল যে বিষ ৰাশিৰ মানুহৰ চকুৰ প্ৰব্লেম আছে আৰু গম পাব থাকে আগতে চকু পীড়াটো পাইছোঁ গ্ৰহ পীড়া আছে 48 বছৰ 7 মাহ কোন গ্ৰহ এইটো উল্লেখ কৰা নাই কেৱল গ্ৰহ পীড়া আছে 48 বছৰ 7 মাহত অৰ্থাৎ 49 বছৰত 52 বছৰত আৰু আছে এটা 52 বছৰ 11 মাহ অৰ্থাৎ 53 বছৰটো আছে গ্ৰহ পীড়া কষ্ট এই আপুনি আপোনালোকে কুণ্ডলীবিলাক চাই থাকোঁ কাৰ গ্ৰহ শনিৰো হ'ব পাৰে মংগলৰ ৰাহুৰো হ'ব পাৰে গতিকে এইকেইটাৰ ওপৰতে বেছি পীড়া গতিকে ৰাহু মংগল কেতু শনি এইকেইটাৰে ৰাখক পীড়া গতিকে সেইটো আছে গ্ৰহ পীড়া কষ্ট আয়ুস আছে বিশেষকৈ বৃষ ৰাশি ৰোহিণী নক্ষত্ৰত যিসকল জন্ম লৈছে আয়ুস আছে আপোনাৰ 90 বছৰ 2 মাহ
অৰ্থাৎ এইখিনি আয়ুস, অৰ্থাৎ 90 বছৰ 2 মাহ একদম সম্পূৰ্ণ আয়ুস যদি হয়। এতিয়া আপোনাৰ বিশেষকৈ 90 বছৰ হয়, 90 বছৰ 2 মাহত এইটো মৃত্যু কিন্তু আপোনাৰ একেই আছে। আগতেতো পাইছোঁ যে কাতি মাহ, বাৰটো কিন্তু দিছে যে বৃহস্পতিবাৰ, দুটাতে আছে বৃহস্পতিবাৰ, শুক্ৰবাৰত মাৰে 90 বছৰ। আমি পূৰ্ণ 90 বছৰ মৰাৰ পিছত সেইবিলাক মানুহ আমি ক'ব লাগিব কপাল। আৰু মৃত্যুটোৰ যোগটো কি দিছে? কাতি মাহত মৰে বৃহস্পতিবাৰ, ধৰ্মটোতো বৃহস্পতিবাৰ আছে, নেক্সট নক্ষত্ৰটো বৃহস্পতিবাৰে আছে। অকণমান দীঘল হৈ যায়, আপোনালোকক মই তথাপিতো কৈ দিছোঁ আৰু শেষে কৰি দিছোঁ, কাৰণ বাৰে বাৰে কৈ নাথাকোঁ। যিসকলে আছে সেইসকলে চাই থাকিব। বিশেষকৈ নেক্সট আহি গ'ল কোনটো? 9টা না, গতিকে আমাৰ কেইটা গ'ল? আগৰটোত 3টা, 3 চৰণ, ৰোহিণী নক্ষত্ৰ 4 চৰণ, সাৰ হ'ল আৰু 2টা চৰণ লাগিল, গতিকে 9টা হ'ব লাগিব। 9টা চৰণ এটা ৰাখি, গতিকে নেক্সট বিশাখী আহিব কোনটো? মৃগশিৰা নক্ষত্ৰ আহি যাব তাৰপৰা। গতিকে তাৰপৰা আহিছে কি? 2 চৰণ হৈছে। গতিকে এই ক্ষেত্ৰত কৈছে কি? শুক্ৰক্ষেত্ৰী ইয়াত দেৱগণ। চাব দেই, মৃগশিৰা নক্ষত্ৰ শুক্ৰক্ষেত্ৰী হ'লেও দেৱগণ, তাৰপিছত কথনীয়, ধীৰ, দম্ভ, মানে কথা এটা গহীন গম্ভীৰ তাকে কৈছে যে বিচক্ষণ, দেৱ দ্বিজ ভক্ত, সৰ্বজনপ্ৰিয়, সময় সুখী, দেৱলোকৰ ইফালে প্ৰায় সুখী, ক্ষমতাশালী, সমদৃষ্টি, নাচিকা, উচ্চ, দন্ত সামান্য, বহুত বলশালী, দিব্য বহনপ্ৰিয়। আগত জীৰ্ণ পাইছিল, কম পাই মলিন পাইছিল, কিন্তু বৃষ ৰাশিৰে মানুহ যিসকল মৃগশিৰাৰ এই 2 চৰণত জন্ম লৈছে ল'ব, সেইসকলৰ হয় কি? সেইসকলে কিন্তু দ্ৰব্য মানে খুব ভাল কাপোৰ পিন্ধি ভাল পায় আৰু চকী এওঁহে কৰে ভাল কাপোৰ পিন্ধা। গতিকে সেইটো থাকি গ'ল। তাৰপিছত মানে আমবাদ দেহি, বিষ থাকি যাব দেহাত, অল্প আহাৰী, সমস্ত বিদ্যা প্ৰিয়, চব সমস্ত বিদ্যা প্ৰিয় হয়। দেহ স্বয়ম্বৰ্ণ, গণ কিন্তু দেৱগণ, কিন্তু দেহৰ বৰ্ণ স্বয়ম্বৰ্ণ, কেশ সুন্দৰ, বহু কুটুম্ব, ৰাজপূজ্য, স্বকুটুম্ব সহ শত্ৰুতা, ঘৰৰ মানুহে মানে অকণমান শত্ৰুতা থাকি যায়। এইবিলাক মানুহ মানে বহুত ওপৰত গুচি যায় না, বৰ দিগদাৰ। সেইকাৰণে কৈছোঁ যে ৰাজপূজ্য দিছিয়ে, গতিকে ওপৰত গ'লে অকণমান ইষ্ট কুটুম্ব হ'লে হিংসা কৰে, এইবিলাক মানুহে পায়। শৃংগাৰ প্ৰিয়, এইখিনি হ'ল লামচাম মৃগশিৰা নক্ষত্ৰৰ 2 চৰণত জন্ম লোৱা। সেইদৰে ৰিষ্টটো দিছে এই 2 চৰণত মৃগশিৰাত, সেইটো দিছে কি? আপোনাৰ 3 বছৰ 3 মাহত আহিছে উদৰ পীড়া, পেটৰ গণ্ডগোল তাৰমানে থাকিব। 7 বছৰ 9 মাহত থাকিব চন্দ্ৰৰিষ্ট, অৰ্থাৎ 8 বছৰত। তাৰপিছত 13 বছৰ 3 মাহত দেহ পীড়া, দেহত কিবা অলপ হ'ব আৰু অসুখ বিসুখ। গতিকে 17 বছৰ 11 মাহত থাকিল বসন্তাৰী চৰ্মৰোগ। 25 বছৰ 7 মাহত, অৰ্থাৎ 26 বছৰ যেতিয়া ৰানিং থাকিব তেতিয়া জ্বৰ হ'ব। 28 বছৰ 4 মাহত উদৰ পীড়া, 28 বছৰ 4 মানে 29 বছৰ উদৰ পীড়া। 40 বছৰ 7 মাহত আহি যাব আকৌ জ্বৰ, এনেকুৱা কিছুমান হ'ব পাৰে, ভুগব পাৰে। তাৰমানে 41 বছৰত সেইটো। আনফালে আহি গ'ল আপোনাৰ নাই, মাজত আৰু নাই, 77 বছৰ আছে। 77 বছৰ 2 মাহত আকৌ বাত ব্যাধি, অৰ্থাৎ বিষ, বাত ব্যাধি মানে বিষ আৰু কাঠিৰ বিষ, ভৰিৰ বিষ, এইটো বাত ব্যাধি, এইটো আহি গৈছে 78 বছৰ। পীড়া আহি যায়। আয়ুস আহি গ'ল, আয়ুস যে পূৰ্ণ আয়ুস। এইবিলাক আপোনাৰ আয়ুসটো দিছে 83 বছৰ 5 মাহ, অৰ্থাৎ আপুনি 84 বছৰ বাচি থাকিব। কিন্তু আগৰকেইটাত পাইছিলোঁ বাৰটো আপোনাৰ বিশ ৰাশি বৃহস্পতিবাৰ,
কিন্তু যিসকলৰ আপোনাৰ আহি যাব মৃগশিৰা নক্ষত্ৰ সেইবিলাকৰ মাহটো দিছে ফাগুন মাহ, সুন্দৰ আছে ফাগুন মাহ, পূৰ্ণিমা তিথি শুক্ৰবাৰ, আগত বৃহস্পতি, এইটো কিন্তু শুক্ৰবাৰ। এৰিছোঁ আপোনালোকক বহুত দীঘল হ'ল, গতিকে আপোনালোকে লাহে চাই থাকিব। দীঘল হ'লেওতো উপায় নাই, গতিকে এটা ৰাশিত একেলগে নিদিলে ৰৈ গ'লে ৰৈ যায়। এৰিছোঁ, সকলোৰে মংগল হওক, চাই ল'ব, নিজৰ পাৰ্টটো চাই ল'ব। আপোনাৰ কুণ্ডলী আছে যদি এৰিছোঁ, বহুত দীঘল হৈ গ'ল। আজিলৈকে ইমানতে ভাল লাগিলে ক'ব, তেতিয়াই বাকীবিলাক মই ৰাখিলৈ দি থাকিম। যদি আপোনালোকৰ যদি মই অকল বকিয়ে থাকিম, সেইফালৰ পৰা কাৰ কি জানিব বিচাৰিলে ঠিক এনেকুৱাকৈ জানা কিছু হ'লেও আভাসটো পালে ভাল, সেইকাৰণে দিছোঁ। এইবিলাক খুব ৰেয়াৰ বস্তু, বহুত ভাবাই কিছুমান মানে এৰিছোঁ।